মোৰ সেৱা গ্ৰহণ কৰিব মহাৰাজ। উঠা উঠা বিদুৰ। বিদুৰ, শুনো যেবে তোমাৰ মুখতে মহাৰাজ সম্বোধন, নিজৰ ওপৰতে মোৰ উপজে পুত। জ্যেষ্ঠজন, অৱশ্যে তাৰ বাবে দুখ মই নিদিওঁ তোমাক। ভাতৃ পাণ্ডুৰ অনুপস্থিতিত এই হস্তিনাৰ ৰাজসিংহাসনত উপবিষ্ট হৈছো যেতিয়া, মহাৰাজ বুলিয়েইতো তুমি মোক কৰিবা সম্বোধন। হয় জ্যেষ্ঠজন। কিন্তু বিদুৰ, জ্যেষ্ঠজন, তুমিয়েই কোৱাচোন, মই জানো ৰজা? জ্যেষ্ঠজন, ৰজা হৈ এই হস্তিনাৰ ৰাজসিংহাসন কলংকিত কৰাৰ ব্যতিৰেকে মইনো কি কৰিছো বিদুৰ? জ্যেষ্ঠজন, যিখন সিংহাসনত বহিছিল চন্দ্ৰবংশীয় আমাৰ পৰম পৰিপুৰুষসকল, যিখন সিংহাসনত বহিব লাগিছিল আৰ্যভট্টৰ শ্ৰেষ্ঠ যোদ্ধা ভীষ্ম পিতামহ, সেই সিংহাসনত আজি বহিছে কোন বিদুৰ? জ্যেষ্ঠজন, এই সম্মান্ধ ধৃতৰাষ্ট্ৰ। ৰাজ্য শাসনটো দূৰৰে কথা বিদুৰ, জ্যেষ্ঠজন, নিজৰ নৈমিত্তিক কাৰ্যখিনিও কৰিব লাগে মই আনৰ সহায়ত। তেনে হতভাগ্যক যদি কোনোবাই মহাৰাজ সম্বোধনেৰে সম্বোধিত কৰে, সেই শব্দত ক্ষত বিক্ষত হৈ মৰি হৃদয় আৰু মোৰ মস্তিষ্ক। বিদুৰ, আপোনাৰ গতিকে বিদুৰ, জ্যেষ্ঠজন, যথা সম্ভৱ মহাৰাজ সম্বোধনৰ পৰা বিৰত থাকিলেই মই সুখী হ'ম। আপোনাৰ মৰ্মমেথা ভালদৰে বুজি পাওঁ জ্যেষ্ঠজন, কিন্তু কি কৰিম কওক? নিয়তিৰ ভাগ্যলিপি জানো আমি মচি দিব পাৰোঁ? যদি সেই কথা হ'লহেঁতেন সম্ভৱ, নিজ হাতে উভালি দুই চক মোৰ অৰ্পণ কৰিলোহেঁতেন তব যুগল মনত। জানো বিদুৰ, জানো স্নেহৰ মন্দাকিনী ধাৰা সদা প্ৰবাহিত হৈ মোৰ বাবে তোমাৰ অন্তৰত। অৱশ্যে নিয়তিকো মই দুখ নিদিওঁ বিদুৰ। জগতৰ সকলো মানুহক যেনেকৈ নিয়তিয়ে এবাৰলৈ হলেও সুযোগ দিয়ে, তদ্ৰূপ মোকো দিছিল বিদুৰ। হয় জ্যেষ্ঠজন, মনত পেলোৱাচোন বিদুৰ, মনত পেলোৱাচোন বিদুৰ। তাহানিতে যে নাৰায়ণক সন্তুষ্ট কৰি চক্ষু লাভ কৰিছিলো, তোমাৰ সতে দিগ্বিজয় কৰি আয়োজন গজকেতু দিশিৰাক আমি কৰিছিলো নিধন। হয় জ্যেষ্ঠজন, হয়। সমগ্ৰ আৰ্যভট্টত তেতিয়া বিয়পিছিল হস্তিনাৰ গৌৰৱ। ভাৰতৰ ৰজা প্ৰজা সমস্তজনে ঘোষিছিল আপোনাৰে জয়গান, জয় হস্তিনা ৰাজনৰ, জয় ব্যাস নন্দন। বন্ধ কৰা বিদুৰ, বন্ধ কৰা। এতিয়া আৰু কিনুহে জয়গান? জ্যেষ্ঠজন, বিষাদৰ কল্যাণ ৰাগিনীত প্ৰতিধ্বনিত হয় মোৰ কৰ্ণকুহৰত। ভাবাচোন বিদুৰ, জ্যেষ্ঠজন, ভাবাচোন বিদুৰ, কি যে মহামূৰ্খতাৰ মই দিলো পৰিচয়। নাৰায়ণক পাই মই নিচেই নিকটত চক্ষু খুজিলো মাত্ৰ 4 মাহৰ বাবে। আচলতে মোতকৈ মহামূৰ্খ নাই জগতৰ মাজত। আৰু তুমিও চাগে
অনুৰূপ ভাবা মনে মনে বিদুৰ। তেনে কথা কৈ কিয় কষ্ট দিয়ে অনুজৰ প্ৰাণত? কোনোদিন কৰা নাই অৱজ্ঞা আপোনাক। অৱশ্যে কেতিয়াবা যদি অজ্ঞাতে মই কৰিছো কিবা অপৰাধ, ভাতৃ বুলি ক্ষমিব এই অধমক, ভাতৃ বুলি ক্ষমিব এই অধমক। নাই 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 বিদুৰ, কৰা নাই তুমি কোনো অপৰাধ। বিদুৰ, কৰা নাই তুমি কোনো অপৰাধ। জ্যেষ্ঠজন, যি আদৰ যত্ন লৈছা তুমি মোৰ প্ৰতি, নোৱাৰিম খুজিব ধাৰ কাহানিও মই। কিন্তু বিদুৰ, এই জন্মান্ধৰ লগতে শেষ হওক জীৱন তোমাৰ, তাক মই কদাপিতো নকৰো কামনা বিদুৰ। জ্যেষ্ঠজন, নকৰো কামনা। দাসী পুত্ৰ হলে কি হল বিদুৰ? পুত্ৰটো আমি একেজন পিতাৰাৰে বিদুৰ। পুত্ৰটো আমি একেজন পিতাৰাৰে। এই জগতত উচলিপা তুমি সব মহিমাৰে। সেই কথা ভাবো মই জ্যেষ্ঠ হিচাপে। কিন্তু বিদুৰ, জ্যেষ্ঠজন, এই অন্ধৰ লগতে ব্যয় হওক তোমাৰ জীৱনৰ সোণোৱালী সময়, তাক মই কদাপিতো নকৰো কামনা বিদুৰ। তাক মই কদাপিতো নকৰো কামনা। বুজিছো জ্যেষ্ঠজন, কৌশলেৰে ত্যাগ কৰি ভক্তি বিদুৰক আগুৱাই যাব খোজে আপুনি জীৱন বাটত। অৱশ্যে তাৰো মই পাইছো ইংগিত। কৌশলেৰে ত্যাগ কৰিম মই জ্যেষ্ঠজন, আৰু তুমি তাৰ পাইছা ইংগিত। বিদুৰ, বুজা নাই বিদুৰ বক্তব্য তোমাৰ। শুনিছো সবল কন্যা গান্ধাৰীৰ সমে বিবাহ হব তোমাৰ অতি পিতামহ ভীষ্ময়ো উদ্যোগ কৰিছে গ্ৰহণ, সবল সভালৈ তেখেত কৰিছে গ্ৰমণ। বিদুৰ, জ্যেষ্ঠজন, মিছাতে আকাশত তুমি নাপাতিবা চাং। এই বিশাল ৰাজ্যপত্ৰত কোনো ৰাজপুত্ৰৰ অভাৱ হোৱা নাই যে নিজ কন্যাক গান্ধাৰ আছে একমাত্ৰ জন্মান্ধ কৰিব সম্পাদন। জন্মান্ধ বুলি কৈ বাৰে কিয় কষ্ট দিয়ে দাদা এই ভাতৃৰ প্ৰাণত? বিদুৰ, সেই অনুপমাক আপুনি নেদেখিলে কি হল বিদুৰ? দেখিব আপুনি সেই অনুজৰ চকুৰে। বিদুৰ, তাৰ পাছত যেতিয়া তেওঁ দুহাতেৰে আপোনাক ধৰিব সাৱটি, বিদুৰ, তেওঁৰ দৃষ্টিৰে দেখিব আপুনি এই ধুনীয়া ধৰণী। তাক উপলব্ধি কৰি আপুনি আহিব, আপুনি মাতিব বিদুৰ, তাক দূৰৰ পৰা চাই ময়ো হাঁহিম, ময়ো দাদাৰ সুখত সকলো টকিম, ময়ো দাদাৰ সুখৰ সকলো টকিম। মনে প্ৰাণে কৰিছো কামনা, সেই দিন যেন দেখো অতি ওচৰত। বিদুৰ, বুজি পাওঁ মই তোমাৰ অন্তৰৰ ব্যথা। পিছে বিদুৰ, জ্যেষ্ঠজন, মিছাতেই মৰুভূমিত তুমি নুবুৱাবা, তুমি অন্ধকাৰৰ যাৰ জীৱনটোৱে সৰ্বস্ব আন্ধাৰ। বলা বিদুৰ, নিয়তিকে পুনৰ সমৰ্পণ কৰি নিজ কৰ্তব্যত আমি সংগই অগ্ৰসৰ। বলক জ্যেষ্ঠজন, বলা বিদুৰ।